হেল্ল' গাইজ, কি খবৰ? সকলো আশা কৰিছোঁ ভাল আৰু যা যা বেয়া আছে ভগৱানে প্ৰাৰ্থনা কৰিছে সকলোৰে ভাল হওক। আজি এভাগ সাপ বনাই আছোঁ, যিভাগ আমাৰ নিশিঙা মাৰিত ব্যৱহাৰ হয় আৰু কিছুমান ক্ষেত্ৰত ব্যৱহাৰ হয়। সেই বনাই আছোঁ হৈছেগৈ আৰু বাকী আছে কাপোৰ লগোৱা। কেনেকৈ বনাই আছোঁ আপোনালোকে চাই থাকিব। আৰু ইয়াত ব্যৱহাৰ কৰিছোঁ বাঁহ আৰু ৰছী, তাৰপিছত বস্তাতে আপোনালোকে কিনি আনিব পাৰে এনেকৈ, আৰু নহ'লে চিমেণ্টৰ বস্তা নতুবা জিটি বস্তা, বগা বস্তা আপোনালোকে লগাব পাৰে। আৰু ইয়াৰ মুভমেণ্ট হ'ব, আৰু মুভমেণ্টৰ কাৰণে আপোনালোকে বেট নতুবা ৱাৰ যিডাল ৱাৰ থাকে, কোলা ৱাৰ, সেই শকত ৱাৰডাল সেইডাল ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত কাপোৰ বস্তা লগোৱা হ'ব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেন্তে শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ। আৰু এতিয়া বনাম মই, আৰু বিশেষকৈ মই ৱাৰকে ব্যৱহাৰ কৰিছোঁ। বৰ্তমান বেট পাবলৈ নাই দেখি ৱাৰকে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ৱাৰ ব্যৱহাৰ কৰিব পাৰে, নতুবা আপোনালোকে বেট ব্যৱহাৰ কৰিব পাৰে, যিটো মুভমেণ্টৰ কাৰণে। আৰু এতিয়া চাই থাকক কেনেকৈ কি হয়। আৰু ইয়াত কিছুমান বাঁহ ব্যৱহাৰ কৰে, বাঁহটো হৈছে জাতি বাঁহ। সেই বাঁহটো মানে বেণ্ড কৰিলে ভাল আৰু কাঠিৰ কাৰণেও ভাল। সেইটো বাঁহে প্ৰয়োজনীয়, সেইকাৰণে মই সেইটো বাঁহ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। প্ৰথমতে আপোনালোকে এনেকুৱা বাঁহৰ ষ্টিক বনাই ল'ব লাগিব, বা এনেকুৱা চুচি পেলাই এটা কামিৰ নিচিনাকৈ বনাই ল'ব লাগিব। আৰু তাৰপাছত এনেকুৱা বেণ্ড কৰি আপোনালোকে ইয়াৰ আকৃতিটো দিব লাগিব। চাই থাকিব কেনেকৈ কি কৰা হয়। আৰু ৰছী আপোনালোকে কাপোৰৰ ৰছী নাইবা কিছুমান প্লাষ্টিকৰ ৰছী দোকানত বজাৰত পোৱা যায়, সেইবোৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এনেকৈ আপোনালোকে বনাই ল'ব লাগিব। বনাই লোৱাৰ পিছত তাত কিছুমান কাম আছে, সেই কামবোৰ আপোনালোকে নেক্সট ভিডিঅ'ত পাব। এতিয়া ইয়াকে দিছোঁ, আৰু আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেন্তে ভিডিঅ'টো লাইক এটা কৰিব আৰু কেনেকুৱা আছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যনটো দবাই থ'ব, কাৰণ ভিডিঅ' দি লগে লগে আপোনালোকৰ ওচৰলৈ যায় যেন।